নিধি বেংকৰ স্বত্বাধিকাৰী ঋতুপৰ্ণ পাঠকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল ঋতুপৰ্ণ পাঠক। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ গ্ৰাহকক প্ৰতাৰণাৰে আত্মসাৎ কৰিছিল বৃহৎ পৰিমাণৰ ধন। শ্ৰদ্ধা সুৰভি লিমিটেড নামৰ বেংক খুলি প্ৰতাৰণা কৰিছিল গ্ৰাহকক। ম্যাদ পূৰ্তিৰ অন্ততো গ্ৰাহকক উভতাই দিয়া নাছিল জমা ধন বিচাৰি হাবাথুৰি খাব লগা হৈছিল গ্ৰাহকসকলে। ঘটনাৰ সন্দৰ্ভত বৰপেটা সদৰ থানাত দাখিল কৰিছিল এজাহাৰ আৰু বৰপেটা আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ঋতুপৰ্ণ পাঠকক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। ঋতুপৰ্ণ পাঠকক বহু গ্ৰাহকক আত্মসাৎ কৰিছিল, বহু গ্ৰাহকৰ বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিছিল। নিধি বেংকৰ স্বত্বাধিকাৰী আছিল এগৰাকী ঋতুপৰ্ণ পাঠক। ঋতুপৰ্ণ পাঠকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ গ্ৰাহকসকলক প্ৰতাৰণা কৰি আহিছিল দীৰ্ঘদিন ধৰি ঋতুপৰ্ণ পাঠকে। নিধি বেংকৰ স্বত্বাধিকাৰী আছিল এগৰাকী ঋতুপৰ্ণ পাঠক। ঋতুপৰ্ণ পাঠকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল ঋতুপৰ্ণ পাঠক। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ গ্ৰাহকক প্ৰতাৰণাৰে আত্মসাৎ কৰি আহিছিল বৃহৎ পৰিমাণৰ ধন। শ্ৰদ্ধা সুৰভি লিমিটেড নামৰ বেংক খুলি প্ৰতাৰণা কৰি আহিছিল গ্ৰাহকসকলক আৰু ম্যাদ পূৰ্তিৰ অন্ততো গ্ৰাহকক উভতাই দিয়া নাছিল জমা ধন বিচাৰি হাবাথুৰি খাবলগীয়া হৈছিল গ্ৰাহকে। ঘটনাৰ সন্দৰ্ভত বৰপেটা সদৰ থানাত দাখিল কৰা হৈছিল এজাহাৰ আৰু সেই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে দীৰ্ঘদিন ধৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল। অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ কৰাৰ পাছতেই বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ঋতুপৰ্ণ পাঠকক। দীৰ্ঘদিন ধৰি যিহেতু পলাতক অৱস্থাত আছিল এগৰাকী ঋতুপৰ্ণ পাঠক, আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল। অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বহু গ্ৰাহকৰ পৰা বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিছিল এগৰাকী ঋতুপৰ্ণ পাঠকে। বৰপেটা সদৰ থানাত গোচৰ ৰুজু কৰা হৈছিল এগৰাকী নিধি বেংকৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে। দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল। অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ঋতুপৰ্ণ পাঠকক। দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল এগৰাকী ঋতুপৰ্ণ পাঠক। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ গ্ৰাহকক প্ৰতাৰণা কৰি আহিছিল, প্ৰতাৰণা কৰি বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰি আহিছিল আৰু শ্ৰদ্ধা সুৰভি লিমিটেড নামৰ বেংক খুলি প্ৰতাৰণা কৰি আহিছিল গ্ৰাহকসকলক। এগৰাকী ঋতুপৰ্ণ পাঠকে ম্যাদ পূৰ্তিৰ অন্ততো গ্ৰাহকক উভতাই নিয়া নাছিল তেওঁলোকৰ জমা ধনসমূহ আৰু তেওঁলোকৰ জমা ধনসমূহ বিচাৰি এক প্ৰকাৰ হাবাথুৰি খাবলগীয়া হৈছিল, হাহাকাৰ কৰিবলগীয়া হৈছিল গ্ৰাহকসকলে। আৰু তাৰ পাছতেই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এগৰাকী ঋতুপৰ্ণ পাঠকক। এই মুহূৰ্তত আমি এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত সবিশেষ তথ্যখিনি জানিম। ফোনযোগে সংযুক্ত হৈছোঁ নামনি অসমৰ ব্যুৰো বিক্ৰম কাকতিৰ সৈতে। বিক্ৰম, আপোনাৰ ওচৰলৈ গৈছোঁ। যিহেতু দীৰ্ঘদিন ধৰি পলাতক হৈ আহিছিল এগৰাকী ঋতুপৰ্ণ পাঠক আৰু ঋতুপৰ্ণ পাঠকৰ বিৰুদ্ধে বহু গ্ৰাহকে আচলতে কেইবাটাও অভিযোগ উত্থাপন কৰিছিল, বৃহৎ পৰিমাণৰ ধন আত্মসাতৰ অভিযোগ উত্থাপন কৰিছিল গ্ৰাহকসকলে। শেহতীয়া তথ্যসমূহ এই মুহূৰ্তত আপোনাৰ পৰা জানিম। নিশ্চিতভাৱে পৰিচয় 2020 চনতে এই শ্ৰদ্ধা সুৰভি নিধি নামৰ বেংকটো স্থাপন কৰা হৈছিল। বৰপেটাৰ সমান্তৰালভাৱে বৰপেটাৰ যোৰহাট, লখিমপুৰ, মৰিগাঁও আদিত এই বেংকটো স্থাপন কৰা হৈছিল শ্ৰদ্ধা সুৰভি নিধি বেংক নামেৰে। তাৰপিছত তাত যিসমূহ গ্ৰাহকে ধন জমা থৈছিল বা ধন জমা থোৱাৰ বিপৰীতে প্ৰথম অৱস্থাত যেতিয়া 2020 চনত খুলিছিল তেতিয়া 2020 বৰ্ষ বা 21 বৰ্ষত তেওঁলোকে বেংকটোৰ যি স্বত্বাধিকাৰী বা এমপ্লয়সমূহ আছে, কৰ্মচাৰীসকল আছে, তেওঁলোকে নিয়মিতভাৱে গ্ৰাহকক ধনসমূহ মেচুৰিটি হোৱাৰ সময়ত ঘূৰাই দিছিল। কিন্তু এই বৰ্ষৰ ঠিক ফেব্ৰুৱাৰী মাহৰ পৰাই যিগৰাকী বেংকৰ স্বত্বাধিকাৰী আছিল ঋতুপৰ্ণ পাঠক, তেখেতে বেংকটোৰ পৰা প্ৰায় পলায়নবাদী মনোভাৱেৰে তেখেতে আঁতৰি যায় আৰু কৰ্মচাৰী হওক বা যিসকল তেওঁলোকৰ গ্ৰাহক আছিল গ্ৰাহকসকলৰ লগত কোনো যোগাযোগ নাৰাখে, যাৰ ফলত গ্ৰাহকসকলে হাবাথুৰি খাব লগা হয়। তাৰপিছত যিসকল গ্ৰাহকৰ আচলতে মেচুৰিটি হৈছিল সেই মেচুৰিটি ধন বিচাৰি তেওঁলোকে যেতিয়া বেংকত আহিছিল, বেংকৰ কৰ্মচাৰীৰ হাততো কোনো উত্তৰ নাছিল, কিয়নো যিসমূহ গ্ৰাহকে ধন বেংকটোত জমা থৈছিল সেই ধনসমূহ পূৰ্বে যদিও বেংকৰ একাউণ্টতে ৰখা হৈছিল, এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহত সেইসমূহ ধন বেংকৰ একাউণ্টৰ পৰা স্বত্বাধিকাৰীগৰাকীয়ে নিজৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি নিছিল আৰু তাৰ পিছতে তেখেতে এই বেংকৰ কৰ্মচাৰীয়ে বা গ্ৰাহকৰ সৈতে যোগাযোগ বিচ্ছিন্ন কৰি পেলাইছিল। যাৰ কাৰণে এতিয়া গ্ৰাহকসকলে ধনটোত যি মেচুৰিটি ধন তেওঁলোকে পাব লাগে সেই ঘূৰাই বিচাৰি আহি বেংকটোত যি কৰ্মচাৰীসকল আছে তেওঁলোকক প্ৰশ্ন কৰিব লগা হৈছিল, যদিও তেওঁলোকে কোনো উত্তৰ দিব নোৱাৰিছিল। যাৰ ফলত কেইবাদিনো এনেদৰে বেংকত মেচুৰিটি ধন বিচাৰি বিচাৰি নাপায়। অৱশেষত তেওঁলোকে আৰক্ষীৰ কাষ চাপে আৰু বৰপেটা সদৰ আৰক্ষী থানাত কেইবাগৰাকীও গ্ৰাহকে, আমি উল্লেখ কৰিম যে কেইবাখনো এজাহাৰ এই যিগৰাকী স্বত্বাধিকাৰ আছিল ঋতুপৰ্ণ পাঠক তেওঁৰ বিৰুদ্ধে কেইবাখনো এজাহাৰ দাখিল কৰা হৈছিল। তাৰোপৰি বেংকটোৰ যিসমূহ কৰ্মচাৰী আছিল কৰ্মচাৰীসকলেও কিন্তু বেংকটোত প্ৰায় 4-5 মাহ ধৰি তেওঁলোকে দৰমহা লাভ কৰা নাছিল।
আৰু তেওঁলোকৰো যিসমূহ হেৰি আছিল তেওঁলোকেও কৰ্মচাৰীসকলেও স্বত্বাধিকাৰীগৰাকীৰ ওপৰত এজাহাৰ দাখিল কৰিছিল যে ধনটোৰ পৰা যিসমূহ গ্ৰাহকৰ জমা থোৱা ধন আছিল ধন লৈ আত্মহত্যা কৰা বুলি আত্মহত্যা কৰি পলায়ন কৰা বুলি তেওঁলোকে এজাহাৰ দাখিল কৰিছিল। তাৰ পিছতে আৰক্ষীয়ে সমগ্ৰ ঘটনা তদন্ত কৰি পৰৱৰ্তী সময়ত আজি তেখেতক শ্বিলঙত আত্মগোপন কৰি থকাৰ সময়তে তেখেতক আজি শ্বিলঙৰ পৰা তেখেতক গ্ৰেপ্তাৰ কৰে। আৰু আমি যি এই মুহূৰ্তলৈ খবৰ লাভ কৰিছোঁ প্ৰায় বৰপেটাতে তেখেতে 2,45,00,000 টকাৰো অধিক ধন গ্ৰাহকক নিচৰিত ধন ঘূৰাই দিব লগা আছে। তাৰ সমান্তৰালভাৱে যদি চাব যায় যোৰহাট, লখিমপুৰ, মৰিগাঁও এইসমূহতো ইয়াৰ এই নিধি বেংকৰ ব্ৰাঞ্চ খুলিছিল এইগৰাকী স্বত্বাধিকাৰী ঋতুপৰ্ণ পাঠকে। ব্ৰাঞ্চ খুলি তাতো গ্ৰাহকক ধন জমা থৈছিল, তাতো তেওঁ ঘূৰাই দিব আছে। এতিয়া লক্ষণীয় হ'ব আৰক্ষীয়ে যিহেতু এইগৰাকী স্বত্বাধিকাৰী ঋতুপৰ্ণ পাঠক আটক কৰিছে, এতিয়া পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি ব্যৱস্থা লয় বা যিসমূহ গ্ৰাহকে ধন জমা থৈছিল নিচৰিত হৈছিল তেওঁলোকক এই জমা ধন কোনে ঘূৰাই দিব বা কি ব্যৱস্থা সমগ্ৰ ঘটনাটো আৰক্ষীৰ তদন্তৰ পিছতে পোহৰলৈ আহিব। কিন্তু এই পৰ্যন্ত আৰক্ষীয়ে কোনো ধৰণৰ সংবাদ মাধ্যমক কোনো কথাই জানিবলৈ দিয়া নাই, কেৱল তেওঁক আটক কৰি বৰপেটা সদৰ থানাত ৰাখি সোধপোছ অব্যাহত ৰাখিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।